আচলতে প্ৰথমবাৰ মই ফিলবাৰীলৈ আহিছোঁ। মোৰ স্বামীৰ স্মৃতি ভৱনৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিলোঁ আজি ৰাইজৰ মৰমৰ আহ্বানত। ফিলবাৰীৰ এই ৰসবাৰী পৰ্যটন মেলাতে মোৰ স্বামীৰ জীৱনৰ শেষৰটি মঞ্চ। আৰু এই ঠাইখিনিতে তেখেতৰ নামৰ যি ৰাজীৱ হদিয়া স্মৃতি ভৱন বুলি এটি ভৱনৰ আজি আধাৰশিলা স্থাপন কৰা হৈছে, তাৰ বাবে মই চুৰেণ ফুকন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফিলবাৰীবাসী ৰাইজক, এই ৰসবাৰী হাঁহখাতি গাঁৱৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মৰম আশীৰ্বাদতে আজি মই ইয়ালৈ আহিছোঁ আৰু মানুহজনৰ স্মৃতি যুগমীয়া কৰাৰ এটা অন্যতম প্ৰচেষ্টা এয়া। এই প্ৰচেষ্টা শলাগিবলগীয়া। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান মৰম আশীৰ্বাদ কৰাৰ বাবে। আমাক, মোৰ ল'ৰাটোক ভৱিষ্যতে এজন সুনাগৰিক কৰি তোলাত, ভাল মানুহ কৰিবলৈ আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন। আপোনালোকে আশীৰ্বাদ কৰি যাব। গণশিল্পী তেখেতৰ বিষয়ে সমগ্ৰ অসমে জানে। যোৱা 13 জানুৱাৰী তাৰিখে বিজিলিবোন গাঁও পঞ্চায়ত ডিগবৈ সমষ্টি নতুনকৈ অন্তৰ্ভুক্ত হোৱা ৰবাৰী পৰ্যটন উৎসৱত গীত পৰিৱেশন কৰোঁতেই ঢলি পৰিল। তাৰ পাছৰ পৰ্যায়তে তেখেতৰ মৃত্যু হৈছিলে। গতিকে জাতিৰ কাৰণে, মাটিৰ কাৰণে, আমাৰ দেশৰ কাৰণে গান গাই যোৱা এজন উদীয়মান শিল্পী সমগ্ৰ অসমে মহমাত হৈছিলে মৃত্যুৰ পাছতেই। আৰু সমগ্ৰ অসমৰ সকলো ব্যক্তিক মন চুই গৈছিলে। আৰু তেতিয়া শদিয়াৰ টুপচিঙা গাঁও, মই নিজেও তালৈ গৈছিলোঁ। পৰিবাৰো আজি ইয়ালৈ আহিছে। আৰু তেতিয়াই মই মন বান্ধিছিলোঁ যে আমাৰ অতি মৰমৰ গণশিল্পী আমাৰ ৰাজীৱ হদিয়াৰ স্মৃতিত আমি কিবা নহয় কিবা স্মৃতি থাকি যোৱা কাম কৰিব লাগে। গতিকে এই ৰবাৰী পৰ্যটন উৎসৱস্থলীতেই তেওঁৰ অতি মৰমৰ এই অঞ্চলটি, ইয়াৰ জনসাধাৰণে নিশ্চয় দেখিছে, অতি মৰমৰ 3বাৰকৈ পৰ্যটন উৎসৱত তেওঁ ইয়াত গান গাই গৈছে। আৰু শেষখন মঞ্চ এইখনেই হৈছে মোৰ ডিগবৈ সমষ্টিৰ এই অঞ্চলত। তেওঁৰ স্মৃতিক জীয়াই ৰাখিব লাগিব, তেওঁৰ আদৰ্শক জীয়াই ৰাখিব লাগিব। যি নিষ্পেষিত, শোষিত, বঞ্চিত জাতিটোৰ কাৰণে গান গাই গ'ল, তেওঁৰ স্মৃতি সদায় জীয়াই থাকিব লাগিব। সেই গতিকে 3বাৰকৈ তেওঁ গীত পৰিৱেশন কৰিছে ৰবাৰী পৰ্যটন উৎসৱত। শেষবাৰৰ এই মঞ্চখন ইয়াতে। গতিকে ইয়াতে যে সমবেত হৈছোঁ, আমাৰ উপাসনা পৰিবাৰ তাই আহিছে, উপাসনা বকলিয়াল। আৰু ইয়াতে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভাৰ সাংসদ, প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ তেওঁৰ পুঁজিৰ দ্বাৰা 10 লাখ টকা তেওঁৰ পৰা আমি বিচাৰিছিলোঁ। তেখেতে 10 লাখ টকা দিছে আৰু সেই 10 লাখ টকা তেওঁৰ স্মৃতি ভৱন এতিয়াত নিৰ্মাণ কৰিবৰ কাৰণে আমি হাতত লৈছোঁ। আৰু খুব সুন্দৰকৈ নিৰ্মাণ কৰিব, ৰাইজে নিৰ্মাণ কৰিব, জাকত জিলিকা হ'ব। আৰু তেওঁৰ স্মৃতি সদায় চিৰজীৱনে কৰাৰ এটা প্ৰয়াস কৰিছোঁ। বাকী ৰাজীৱ ফাউণ্ডেশ্যনৰ আমাৰ সুৰেন্দ্ৰ হদিয়া আছে, তেওঁলোকে যথেষ্ট কাম কৰিছে। আমাৰ উপাসনা মাতৃ আছে, তেওঁৰ পুত্ৰ আহিছে। আৰু ভৱিষ্যতে তেওঁৰ উপাসনা যি আমাৰ সুপুত্ৰ আছে, বাবাটোৰ নাম কি আছিলে, তেওঁ এগৰাকী উদীয়মান খুব ভাল সংগীত শিল্পী, ভাল বাদ্যযন্ত্ৰ বজায়। গতিকে তেওঁক আমি আশীৰ্বাদ কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু অহা দিনবিলাক আমি জাতিটোৰ কাৰণে আমি তেওঁক আচলতে সহযোগিতা কৰিব লাগে।